এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জানুৱাৰী। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে শিখা শৰ্মা। শিখা শৰ্মাৰ বিৰুদ্ধে BNSৰ 7টাকৈ গোচৰ ৰুজু। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা শিখা শৰ্মা জেললৈ যাব পাৰে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে শিখা শৰ্মা। ক্ৰাইম ব্ৰাঞ্চে ধৰি লৈ আহিল শিখা শৰ্মাক। 7টাকৈ ধাৰাত গোচৰ ৰুজু হৈছিল শিখা শৰ্মাৰ বিৰুদ্ধে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হোজাইত আমচুৰ বৃহৎ প্ৰতিবাদ কাৰ্যসূচী। এই মুহূৰ্তত আমচুৰ প্ৰতিবাদ পোনপটীয়াকৈ দেখুৱাই ল'বলৈ লৈছোঁ। মাতৃৰ পৰিচয় নাই সেইসকলক জাৰজ সন্তান বুলি কোৱা হয়। গতিকে যিসকলৰ পৰিচয় নাই সেইসকল জাৰজ সন্তান, যাৰ বাবে এই ধৰণে হাৰাশাস্তি দি আছে। গতিকে এই ধৰণৰ লোকসকলক আমি চিনাক্ত কৰিব লাগিব। আৰু এছাৰ প্ৰক্ৰিয়াত বিভাগীয় একাংশ বিষয়াই, নিৰ্বাচনী একাংশ বিষয়াই হাত উজান দিয়া দেখা গৈছে। কাকো এৰি দিয়া নহ'ব, স্পষ্ট কথা। ইতিমধ্যে আমচুৱে এজাহাৰ দাখিল কৰিছে। প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে অবিৰতভাৱে। আৰু আমি স্পষ্টভাৱে বিভাগীয় কৰ্তৃপক্ষক ক'ব বিচাৰিছো, এই ধৰণৰ কাপুৰুষ যিবোৰে অবৈধভাৱে আপত্তি কৰি এই দেশৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত হাৰাশাস্তি কৰি আছে, এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব। আৰু যিসকলে এই বিজেপি দলৰ নেতা পালি নেতাৰ লগত সংগ দি একাংশ বিষয়াই সহযোগ কৰি আছে, সেইসকলক টানি চুচুৰাই আদালতত কাঠগড়াত থিয় কৰোৱাৰ দায়িত্ব আমচুৱে লৈছে। সেইসকলক আদালতৰ কাঠগড়াত থিয় কৰোৱা হ'ব, কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ'ব। আমি সকলোৱে জানো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নিৰ্দিষ্ট জাতিৰ ওপৰত আক্ৰমণাত্মক মন্তব্য দিয়া দেখা যায়। মুছলমান লোকসকলক বিদেশী সজোৱাৰ কূটনীতিত লিপ্ত হৈ ষড়যন্ত্ৰ অবিৰতভাৱে কৰি আছে। আৰু আজি শেহতীয়াকৈ এছাৰ সংক্ৰান্তত যিবোৰ কাৰ্যকলাপ কৰি আছে, এই কাৰ্যকলাপৰ পৰা জল পটকৈ প্ৰমাণ হৈ পৰিছে। গতিকে আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী মহোদয়ক, এই ধৰণৰ কাৰ্যকলাপ কৰি অসমখনক ভাগ নকৰিবলৈ আমি স্পষ্টভাৱে আহ্বান জনাইছো। আমি সকলোৱে মিলা প্ৰীতিৰে এইখন অসমত বসবাস কৰিব লাগিব। আমি সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে আগবাঢ়িব লাগিব। যিসকলে কূটনীতি কৰিব, ষড়যন্ত্ৰ কৰিব, সাম্প্ৰদায়িক ৰং সানিব, সেইসকলক আইনৰ আওতাত অনা হ'ব। প্ৰয়োজন সাপেক্ষে গণতান্ত্ৰিক পদ্ধতিত ৰাজপথত যুদ্ধ কৰা হ'ব, আইনগতভাৱে যুদ্ধ কৰা হ'ব। কোনো সাৰি যাব নোৱাৰিব। প্ৰয়োজন সাপেক্ষে তেখেতসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল'বলৈ আমচু ইতিমধ্যে প্ৰস্তুত হৈছো। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ পক্ষক পুনৰবাৰ আমি আহ্বান জনাব বিচাৰিছো, ধৰ্মীয় সংখ্যালঘু লোকসকলক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি নচলে। বিজেপিৰ চেলা চামুণ্ডা নেতাসকলকো আমি আহ্বান জনাইছো, অযথা সাতাম পুৰুষে ঐক্য সম্প্ৰীতি নষ্ট কৰি ভাতৃত্ববাদী সংঘাত নলগাবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছো। আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাই আছো চৰকাৰ পক্ষক, এনেধৰণৰ ষড়যন্ত্ৰমূলকভাৱে যদি এছাৰৰ কাম হয়, এই কাম আমচুৱে কৰিব নিদিয়ে, স্পষ্ট কথা। অবৈধ কাৰ্যকলাপেৰে এছাৰ বা স্পেচিয়েল ৰিভেৰিফিকেশ্যনত ভোটাৰ তালিকাৰ পৰা প্ৰকৃত ভাৰতীয় লোকসকলৰ নাম কৰ্তন কৰিলে আমি শক্তিশালী ৰূপত এই অবৈধ কাৰ্যকলাপৰ বিৰোধ কৰিম আৰু বাধা দিম, একদম স্পষ্ট কথা। গতিকে আজিৰ এই মুহূৰ্তৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছো, এই ধৰণৰ অবৈধ কাৰ্যকলাপ বন্ধ কৰিব লাগে। আৰু প্ৰকৃত ভাৰতীয় লোকসকলে অন্য ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ মুছলমান লোকসকলেও অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে এইখন অসমত বসবাস কৰি যাতে জীয়াই থাকিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিক পদক্ষেপ ল'বলৈ আমি এছাৰ প্ৰক্ৰিয়াত জড়িত প্ৰত্যেকজন বিষয়ববীয়াক আমি আহ্বান জনাইছো। সমান্তৰালভাৱে BLO সকলকো স্পষ্টভাৱে সকীয়াই দিছো, নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰক।
গতিকে এইখিনিয়ে কৈ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ইমানতে আৰম্ভ হৈছে বুলি ঘোষণা কৰিছোঁ আৰু আমাৰ জিলা কমিটিৰ উপসভাপতি জাহাংগীৰ মিজি আছে গতিকে জাহাংগীৰ মিজিয়ে শ্লোগান দিবলৈ আমি আহ্বান জনাইছোঁ ধন্যবাদ আমসু জিন্দাবাদ আমসু জিন্দাবাদ ষড়যন্ত্রকারী হুঁশিয়ার ষড়যন্ত্রকারী হুঁশিয়ার ভারতীয় নাগরিকের মৌলিক অধিকার খর্ব করা ষড়যন্ত্র বন্ধ করা আমসু জিন্দাবাদ আমসু জিন্দাবাদ ষড়যন্ত্রকারী হুঁশিয়ার ষড়যন্ত্রকারী হুঁশিয়ার ভুয়া আপত্তি খারিজ করা ভুয়া আপত্তি খারিজ করা ভুয়া আপত্তি করা সকলের বিরুদ্ধে ব্যবস্থা গ্রহণ কৰিব লাগিব নির্বাচন বিভাগ হয় নির্বাচন বিভাগ হয় আমসু জিন্দাবাদ আমসু জিন্দাবাদ ভারতীয় নাগরিকক হারাকাছি করা বন্ধ করা ভুয়া আপত্তি করে সকলের বিরুদ্ধে ব্যবস্থা গ্রহণ কৰিব লাগিব ভুয়া আপত্তি করে সকলের বিরুদ্ধে ব্যবস্থা গ্রহণ কৰিব লাগিব আওয়াজ দো আমসু জিন্দাবাদ আমসু জিন্দাবাদ আমসু জিন্দাবাদ ষড়যন্ত্রকারী হুঁশিয়ার ষড়যন্ত্রকারী হুঁশিয়ার ষড়যন্ত্রকারী হায় ষড়যন্ত্রকারী হুঁশিয়ার ভুয়া আপত্তিকারী হুঁশিয়ার ভুয়া আপত্তিকারী হুঁশিয়ার ভুয়া আপত্তিকারী হায় ভাৰতীয় লোকৰ নাম কৰ্তন কৰা কাৰ্য বন্ধ কৰিব লাগিব বৈধ নাগৰিকসকলৰ ওপৰত হাৰাশাস্তি কৰা বন্ধ কৰিব লাগিব বৈধ নাগৰিকৰ ওপৰত হাৰাশাস্তি কৰা নচলিব ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা নচলিব মুছলমানৰ ওপৰত অত্যাচাৰ কৰা নচলিব মুছলমানৰ ওপৰত অত্যাচাৰ কৰা নচলিব অসম চৰকাৰ হয় বিজেপি চৰকাৰ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় অসম চৰকাৰ হয় ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি কৰা নচলিব ভুৱা আপত্তিকাৰী হুঁশিয়াৰ ষড়যন্ত্ৰকাৰী হুঁশিয়াৰ ষড়যন্ত্ৰকাৰী হুঁশিয়াৰ ষড়যন্ত্ৰকাৰী হুঁশিয়াৰ